অপাৰেশন সিন্ধুৰৰ পাছতে এতিয়া পাকিস্তান কপি উঠিছে ভাৰতীয় সেনাৰ বিক্ৰমৰ কথা কৈছে সাব্বাসী দিছে এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে আমাৰ বীৰ জোৱানসকলে কেনেধৰণে অপাৰেশন সিন্ধুৰ কৰিলে আৰু এই মুহূৰ্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এড্ৰেছ কৰিছে দেশবাসীক আৰু প্ৰতিগৰাকী বীৰ জোৱানক সাব্বাসী দিয়া হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনতাৰ প্ৰতিশোধৰ অগণি এতিয়াও ক্ষান্ত হোৱা নাই আৰু পাকিস্তানে যিমানেই যিনক ক্ষমা নোখোজক কিয় পাকিস্তানক সহজে ল'ব নোৱাৰি পাকিস্তানক ক্ষমা কৰিব নোৱাৰি সমগ্ৰ ভাৰতবৰ্ষই কৈছে অপাৰেশন সিন্ধুৰৰ পিছতে ভাৰতীয় সেনাৰ জোৱানৰ পৰাক্ৰমক সেলিউট দিছে সমগ্ৰ ভাৰতে পাকিস্তানৰ ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিছে আৰু হ'ব খেল ইয়াতকৈ ডাঙৰ খেল হ'ব কোনো সাধাৰণ নাগৰিক হতাহত নোহোৱাকৈ প্ৰত্যুত্তৰ দিয়া হ'ল এই অপাৰেশনত কেৱল সন্ত্ৰাসবাদীৰ ঘাটিতহে আক্ৰমণ চলোৱা হ'ল এই আক্ৰমণত মানৱতা সাহস আৰু ধৈৰ্য দেখুৱাই ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দি দিলে আৰু অপাৰেশন সিন্ধুৰৰ এয়া কেৱল আৰম্ভণি অপাৰেশন সিন্ধুৰত ভাৰতীয় সেনাৰ প্ৰবল পৰাক্ৰম ভাৰতীয় সেনাই এলাৰ্ট আছে ভাৰতীয় সেনাৰ ভয়ত এতিয়া পাকিস্তানত হাহাকাৰ লাগিছে কাৰণ ইণ্ডিয়ান আৰ্মিয়ে এতিয়া এটেক মোডত আছে ইণ্ডিয়ান আৰ্মি ফৰ্মত আছে এয়া চাওক সাগৰ ঘেৰিছে শ জাহাজেৰে সাগৰ ঘেৰাৰ পৰিৱেশ আমি দেখুৱাইছে এয়া চাওক জাহাজেৰে সাগৰ ঘেৰিছে আৰু অপাৰেশন সিন্ধুৰৰ আৰম্ভণি এয়া হেন্দুৰৰ বদলা হেন্দুৰেৰে লোৱা হৈছে হেন্দুৰৰ বদলা এতিয়া অপৰাধীৰ তেজেৰে লোৱা হৈছে সিন্ধুৰ এক চুটকি সিন্ধুৰ কি কিমত এতিয়া নিশ্চয় বুজি পাইছে পাকিস্তানক বুজাই দিয়া হৈছে পাকিস্তান কা বাপ কন সকলোৱে ক'ব কন শিশুৱেও ক'ব পাৰিব কন হে পাকিস্তান কা বাপ পাকিস্তানক ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিয়াৰ কথা এই মুহূৰ্তত উল্লেখ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাৰ বিক্ৰমত পাকিস্তান টছ হৈ গ'ল টুকুৰা টুকুৰ কৰি দিয়া হ'ব পাকিস্তানক টুকুৰা টুকুৰ কৰি দিয়া হ'ব পাকিস্তান টুকুৰা টুকুৰ হ'ব লাগিব তেতিয়াহে শান্তি পাব ভাৰতীয় প্ৰতিগৰাকী নাগৰিকে ভাৰতীয় জোৱানসকলে নিজৰ কাম এনেধৰণে অব্যাহত ৰাখিছে 22 তাৰিখ পেহেলগাম কাণ্ডৰ পাছতেই বীৰ জোৱানসকল চৰহদলৈ ওলাই গৈছিল স্থলসেনা বায়ুসেনা নৌসেনা সকলোৱে নিজৰ কাম অব্যাহত ৰাখিছে আকাশমাৰ্গৰ পৰা সকলো দিশত নজৰ ৰাখি আছে বায়ুসেনাই আৰু সাগৰত এনেধৰণে আমাৰ নৌসেনাই বীৰতা দেখুৱাই গৈছে স্থলসেনাই নিজৰ কাম কৰি আছিল আৰু অপাৰেশন সিন্ধুৰত তিনি সেনাই মিলি একেলগে কৰিলে এই অপাৰেশন টছ কৰি দিয়া হ'ল পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি টছ কৰিলে এতিয়াই আৰু ইয়াৰ লগে সমগ্ৰ বিশ্বজুৰি চৰ্চা হৈছে লগে এটা বিশেষ চৰ্চা আহিছে পাকিস্তানে যদি এতিয়া এক খোজ আগুৱাই আহে তেনেহ'লে কিন্তু কথা বেয়া হ'ব ভয়ংকৰ পৰিণাম ভুগিব লাগিব পাকিস্তানৰ পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰসমূহক ভাৰতে লক্ষ্য কৰি ল'লে ভাৰতীয় সেনা বায়ুসেনা নৌসেনাৰ সফল অভিযান নৌথাকে সন্ত্ৰাসবাদী ঘাটি লক্ষ্য কৰি লোৱা হৈছিল পাকিস্তানৰ 4টা স্থান বাহৱালপুৰ মুৰ্দিকি শিয়ালকোট আৰু পিঅ'কে ইফালে কটাৰী মুজাফৰবাদৰ 5টাকৈ স্থানত আক্ৰমণ কৰিছিল ভাৰতীয় সেনা জোৱানে জৈশ-ই মহম্মদ লস্কৰী তৈবা আৰু হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদী মুখ্য কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ কৰি অপাৰেশন সিন্ধুৰ সাকসেসফুল অপাৰেশন সিন্ধুৰৰ প্ৰথমটো দিন চলি থাকিব অপাৰেশন সিন্ধুৰ আৰম্ভণি হৈছে এয়া মাত্ৰ ট্ৰেইলাৰ পিকচাৰ অভি বাকি হে আৰম্ভ হৈছে মাত্ৰ ভাৰতে উচিত প্ৰত্যুত্তৰ দি দিব পাকিস্তানে যেতিয়া ভাৰতৰ লগত লাগিছে কুকুৰৰ দৰে নেজ পেলাবলগীয়া হৈছে কিন্তু তথাপিও লাজ নাই ইণ্টাৰনেশ্যনেল ভিখাৰী দেশ পাকিস্তান এখন নীলাজ দেশ বিশ্বত যদি কোনোবা এখন নীলাজ দেশ আছে সেই দেশখনৰ নাম কি পাকিস্তান আৰু সেই নীলাজ পাকিস্তানে আজি কিন্তু এই কাণ্ড হোৱাৰ পাছত কেইদিনমান পাছত আকৌ পাহৰিব মাৰ খাই লাভ নোহোৱা চোৰৰ দৰে পাকিস্তান কাৰণ প্ৰতিখন যুদ্ধত পাকিস্তানে নেজ পেলাই আহিছে ইয়াৰ পাছতো পাকিস্তানে বাৰে ভুল কৰে ইণ্টাৰনেশ্যনেল ভিখাৰী দেশ পাকিস্তান বিশ্বৰ আটাইতকৈ নীলাজ দেশ পাকিস্তান অপাৰেশন সিন্ধুৰৰ পাছত হয়তো কেইবছৰমান চুপ থাকিব কিন্তু পুনৰ দুঃসাহস কৰিব পাৰে গতিকে পাকিস্তানক কোনোমতেই আৰু বিশ্বাস কৰিব নালাগে ভাৰতৰ প্ৰতিগৰাকী জনতাই কৈছে এই পাকিস্তানক আৰু বিশ্বাস নকৰিব কাৰণ লাষ্ট টাইম যুদ্ধৰ সময়ত পাকিস্তানে কি কৈছিল মনত আছে পাকিস্তানে কৈছিল যে আমি হাৰ মানিছো আমি আৰু নালাগো কিয়
এতিয়া কিয় লাগিলে আকৌ কিয় পেহেলগামত এটেক হ'বলৈ পালে পেহেলগাম কাণ্ডৰ উচিত প্ৰত্যুত্তৰ ভাৰতে দি দিছে আৰু পাকিস্তানে নেক্সট পেহেলগামৰ দৰে ঘটনা যাতে আৰু কৰিব নোৱাৰে তাৰ বাবে আৰু উচিত প্ৰত্যুত্তৰ দিব লাগিব আৰু ৰাজনাথ সিঙে এই মুহূৰ্তত কি কৈছে দেশবাসীক উদ্দেশ্যি শুনাব বিচাৰিম जैसे कि आप सबको जानकारी है कि कल रात हमारी भारतीय सेनाओं ने अपने अद्भुत शौर्य और पराक्रम का परिचय देते हुए एक नया इतिहास रच दिया है। साथियों, भारत की सेना ने सटीकता, सतर्कता और संवेदनशीलता के साथ कार्रवाई की है। हमने जो लक्ष्य तय किए थे उन्हें ठीक समय तय योजना के अनुसार सटीकता से उन्होंने ध्वस्त किया है और किसी भी नागरिक ठिकाने सिविलियन पॉपुलेशन को जरा भी प्रभावित न होने देने की संवेदनशीलता भी हमारी सेना ने दिखाई है। यानी एक तरीके से देखा जाए तो हम कह सकते हैं एक तरीके की सटीकता, सतर्कता और मानवीयता यह हमारी भारत की सेना के जवानों ने दिखाई है, जिसके लिए मैं हमारे सेना के जवानों और अधिकारियों को पूरे देश की ओर से मैं साधुवाद देता हूं और सेना को संपूर्ण संबल प्रदान करने के लिए अपने प्रधानमंत्री माननीय नरेंद्र मोदी जी को भी मैं साधुवाद देता हूं। मित्रों, हमने हनुमान जी के उस आदर्श का पालन किया है जो उन्होंने अशोक वाटिका उजाड़ते समय किया था। जिन मोहि मारा तिन मोहि मारे। हमने केवल उन्हीं को मारा जिन्होंने हमारे मासूमों को मारा। साथियों, प्रधानमंत्री श्री नरेंद्र मोदी के नेतृत्व में हमारी सेनाओं ने ऑपरेशन सिंदूर लॉन्च करके पहले की तरह ही इस बार भी आतंकियों को ट्रेनिंग देने वाले कैंप्स को तबाह करके करारा जवाब दिया है। भारत ने अपनी सरजमी पर हुए हमले का जवाब देने के लिए अपने राइट टू रेस्पॉन्ड का इस्तेमाल किया है और हमारी यह कार्रवाई बेहद सोच समझकर सधे हुए तरीके से की गई है। आतंकियों के हौसले पस्त करने के उद्देश्य से यह कार्रवाई महज उनके कैंप्स और इंफ्रास्ट्रक्चर तक ही सीमित रखी गई है। मैं पुनः हमारे आर्म्ड फोर्सेस के शौर्य को मैं नमन करता हूं। साथियों, जैसी कि आप सबको जानकारी है कि कल रात हमारी भारतीय सेनाओं ने अपने अद्भुत शौर्य और पराक्रम का परिचय देते हुए एक नया इतिहास रच दिया है। साथियों, भारत की सेना ने सटीकता, सतर्कता और संवेदनशीलता के साथ कार्रवाई की है। हमने जो लक्ष्य तय किए थे उन्हें ठीक समय तय योजना के अनुसार सटीकता से उन्होंने ध्वस्त किया है और किसी भी नागरिक ठिकाने सिविलियन पॉपुलेशन को जरा भी प्रभावित न होने देने की संवेदनशीलता भी हमारी सेना ने दिखाई है। यानी एक तरीके से देखा जाए तो हम कह सकते हैं एक तरीके की सटीकता, सतर्कता और मानवीयता यह हमारी भारत की सेना के जवानों ने दिखाई है, जिसके लिए मैं हमारे सेना के जवानों और अधिकारियों को पूरे देश की ओर से मैं साधुवाद देता हूं और सेना को संपूर्ण संबल प्रदान करने के लिए अपने प्रधानमंत्री माननीय नरेंद्र मोदी जी को भी मैं साधुवाद देता हूं। मित्रों, हमने हनुमान जी के उस आदर्श का पालन किया है जो उन्होंने अशोक वाटिका उजाड़ते समय किया था। जिन मोहि मारा तिन मोहि मारे। हमने केवल उन्हीं को मारा जिन्होंने हमारे मासूमों को मारा।
साथियों, प्रधानमंत्री श्री नरेंद्र मोदी के नेतृत्व में हमारी सेनाओं ने ऑपरेशन सिंदूर लॉन्च करके पहले की तरह ही इस बार भी आतंकियों को ट्रेनिंग देने वाले कैंप्स को तबाह करके करारा जवाब दिया है। भारत ने अपनी सरजमी पर हुए हमले का जवाब देने के लिए अपने राइट टू रेस्पॉन्ड का इस्तेमाल किया है और हमारी यह कार्रवाई बेहद सोच समझकर सधे हुए तरीके से की गई है। आतंकियों के हौसले पस्त करने के उद्देश्य से यह कार्रवाई महज उन